ভট্টদেৱ ইউনিভাৰ্চিটি PhD এন্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয় ইতিমধ্যে প্ৰকাশ পাইছে। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com। আপোনালোকে ওপৰতে যিটো ৱেবছাইট দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটৰ হোম পেজখন এনেকুৱা ধৰণে দেখিব। এডমিট কাৰ্ডৰ ছেকশ্যনলৈ অলপ স্ক্ৰল কৰিলে ইয়াতে যিটো ভট্টদেৱ ইউনিভাৰ্চিটি পাব তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিম, নতুবা আপোনালোকে কমেণ্টৰ পিন বক্সত ক্লিক কৰিলেও আপোনালোকে ইয়াত আহিব পাৰিব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিলে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন এটা দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ড। ইয়াতে ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দিব। এইটো যিটো এডমিট কাৰ্ডৰ অপশ্যন দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নামৰ 3টা আখৰ আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে ফাদাৰ্ছ নেম চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ প্ৰগ্ৰেম চিলেক্ট কৰিব, এইটো PhD কম্পিউটাৰ চায়েন্স। তাৰপিছত আপোনালোকৰ যিটো ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন দেখিবলৈ পাব। এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াতে প্ৰিণ্ট আউট বুলি এটা অপশ্যন দেখিবলৈ পাব, প্ৰিণ্ট এডমিট কাৰ্ড। ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এনেকুৱা ধৰণে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। আমাৰ যিটো ৱেবছাইট assampro.com সাৰ্চ কৰি তাতে আপোনালোকে এডমিট